নমস্কাৰ, মই স্নেহা কৰ্মী PMC বৰছলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰী। মই বিকশিত ভাৰত বিল্ডাৰথন অভিযান 2025 চনৰ বাবে কৃষি বিকাশ কৃষিৰ জৰিয়তে এখন বিকশিত ভাৰত গঢ়ি তোলা প্ৰকল্প নিৰ্বাচন কৰি জৰীপ কাৰ্য কৰিছিলোঁ। এই ক্ষেত্ৰত মোৰ দলৰ সদস্য হ'ল কৰবী ৰাজপুত আৰু অভয় পানতাতি। এই কাৰ্য আমি বিদ্যালয়ৰ সহশিক্ষক প্ৰাঞ্জল বৰগোহাঁই ছাৰৰ তত্ত্বাৱধানত সম্পন্ন কৰিলোঁ। প্ৰকল্পৰ ধাৰণাৰ বিষয়ে ক'বলৈ লৈছোঁ। ভাৰতৰ অৰ্থনীতিৰ মজবুত ভিত্তি হৈছে কৃষি। ভাৰতৰ প্ৰায় অৰ্ধেক জনসংখ্যাই কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। বিকশিত ভাৰত বিল্ডাৰথন অভিযানৰ অন্যতম লক্ষ্য হৈছে 2047 চনৰ ভিতৰত ভাৰতক কৃষি ক্ষেত্ৰত স্বাৱলম্বী আৰু আধুনিক দেশত ৰূপান্তৰ কৰা। যিহেতু খেতিয়কসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়, যেনে অনিশ্চিত বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন, খৰাং, বানপানী আৰু অত্যধিক বৰষুণে শস্য নষ্ট কৰে, অলাভজনকতা, সাৰ বীজ আদিৰ দাম বেছি আৰু শস্যৰ বজাৰৰ দাম কম হোৱা, পানীৰ অভাৱ, পানীৰ অপ্ৰয়োজনীয় ব্যৱহাৰৰ ফলত পানীৰ অপচয় আৰু ভূগৰ্ভস্থ পানীৰ স্তৰ কমি যোৱা, কৰ্দনোত্তৰ ক্ষতি, ভঁৰাল আৰু পৰিবহণৰ সুবিধাৰ অভাৱত শস্য আৰু শাক-পাচলি নষ্ট হোৱা। এই কৃষি বিকাশ প্ৰকল্পই এই সমস্যাসমূহৰ বাবে আৱিষ্কাৰমূলক কম খৰচী সমাধান আগবঢ়ায়, যিয়ে এখন স্বয়ংসম্পূৰ্ণ, সমৃদ্ধিশালী আৰু টিকাব পৰা কৃষিক্ষেত্ৰ গঢ়ি তুলি বিকশিত ভাৰত 2047 দৰ্শনলৈ অৰিহণা যোগায়। ধন্যবাদ।